মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ এই তড়িৎ কোঁৱৰ মেথছ এডুকেশ্যন ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অধ্যায় 1ত থকা পৰিমেয় সংখ্যাৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম আৰু পৰিমেয় সংখ্যা তথা পৰিমেয় সংখ্যাৰ বিধিসমূহ তোমালোকক মই বুজাই দিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ তথা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। অধ্যায় 1ত আমাক দিয়া আছে পৰিমেয় সংখ্যা। গতিকে পৰিমেয় সংখ্যা কি বস্তু মই তোমালোকক বুজাই দিছোঁ। যিবোৰ সংখ্যাক P/QR হিত লিখিব পৰা যায়, য'ত P আৰু Q অখণ্ড সংখ্যা কিন্তু Q ইজ নট ইকুৱেল 0, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। যেনে 3/4 -19/6 ইত্যাদি। তাৰমানে P/Q এইকেইটা কি কৈছে? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনবোৰ? ধনাত্মক, ঋণাত্মক তথা শূন্য, এই সকলোবোৰ সংখ্যাক আমি কি কোৱা হয়? অখণ্ড সংখ্যা হয়। গতিকে এই P আৰু Q অখণ্ড সংখ্যা হ'ব লাগিব, কিন্তু Qটো 0 হ'ব নালাগিব। বুজি পাইছানে তোমালোকে? গতিকে সেইটোকে কি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া পৰিমেয় সংখ্যাৰ বিধি 1 নম্বৰত আমাক আছে কি? আবদ্ধতা বিধি। আবদ্ধতা বিধিটো হৈছে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই কি হয়? দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা হয়। গতিকে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবিলাক কি হয়? সদায় আবদ্ধ হয়। কাৰণ দুটা পৰিমেয় সংখ্যা যোগ কৰিলে আমি যোগফলটো কি পাম? এটা পৰিমেয় সংখ্যাই পোৱা যায়। গতিকে সেইকাৰণে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে। 2 নম্বৰত আহিলে বিয়োগৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা পৰিমেয় সংখ্যা হয়। গতিকে বিয়োগৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই কি কৰে? আবদ্ধ হয়। অৰ্থাৎ আবদ্ধতা বিধিটো মানি চলে। অৰ্থাৎ দুটা সংখ্যা যদি আমি বিয়োগ কৰোঁ, তেতিয়াহ'লে বিয়োগফলটো আমি 2 পাইছোঁ। এইটো 16 - 14 = 2। 2টো এটা পৰিমেয় সংখ্যা হয়। তেনেধৰণে এইটো 14 - 19, গতিকে -5 এটা পৰিমেয় সংখ্যা হয়। গতিকে এইবিলাক পৰিমেয় সংখ্যাৰ উদাহৰণ। বুজি পাইছা তোমালোকে? 3 নম্বৰটো হৈছে পূৰণৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যাৰ পূৰণফল এটা পৰিমেয় সংখ্যা হয়। গতিকে পূৰণৰ ক্ষেত্ৰতো আবদ্ধ হয় পৰিমেয় সংখ্যাবিলাক। গতিকে দুটা পৰিমেয় সংখ্যা আমি যদি পূৰণ কৰোঁ, তেনেহ'লে এটা পৰিমেয় সংখ্যা পোৱা যায়। তেনে 2 × 3 = 6 এটা পৰিমেয় সংখ্যা। -2 × 0 = 0, 0 এটা পৰিমেয় সংখ্যা। গতিকে পূৰণৰ ক্ষেত্ৰতো আবদ্ধ হয়। হৰণৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যাৰ হৰণফল সদায় এটা পৰিমেয় সংখ্যা নহ'বও পাৰে, কাৰণ 6 হৰণ 0 অৰ্থহীন হয়। 0য়ে 6ক হৰণ কৰিব নোৱাৰি। গতিকে পৰিমেয় সংখ্যাসমূহ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়, কিন্তু শূন্যক বাদ দি পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয়। শূন্যটোক বাদ দি যদি আমি হৰণ কৰোঁ, তেতিয়াহ'লে পৰিমেয় সংখ্যাবিলাক আবদ্ধ হয়। 2 নম্বৰ বিধিটো আমি পাইছোঁ কি? ক্ৰম বিনিময় বিধি। যোগৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যা যিকোনো ক্ৰমতে যোগ কৰিলেও যোগফলটো একে হ'ব। গতিকে পৰিমেয় সংখ্যাসমূহে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। যেনে 3 + 2 = 5 হয়। 2 + 3 কৰিলেও আমি 5 পাম। গতিকে এইটোকে কয় ক্ৰম বিনিময় বিধি। তাৰমানে A + B = B + A হয়। গতিকে -6 + -5 = -11 হ'ব সমান, বা -5 + -6 কৰিলেও -11 আমাৰ যোগফলটো পাম। গতিকে সেইকাৰণে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি চলে। বুজি পাইছা তোমালোকে? 2 নম্বৰটো হৈছে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহ যিকোনো ক্ৰমত বিয়োগ কৰিলে বিয়োগফল সমান নহয়। গতিকে পৰিমেয় সংখ্যাসমূহে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে। যেনে 4 - 3
ইজ নট ইকুৱেল 3 - 4 4 পৰা 3 মাইনাছ কৰিলে আমাৰ 1 হ'ব কিন্তু 3 পৰা 4 মাইনাছ কৰি দিলে কি হ'ব -1 হ'ব গতিকে সমান নহয় দুটা গতিকে সেইকাৰণে পৰিমেয় সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত কি হয় ক্ৰম বিনিময় বিধিটো মানি নচলে 3 নম্বৰটো পূৰণৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যা যিকোনো ক্ৰমত পূৰণ কৰিলে পূৰণফল সমান হয় গতিকে পৰিমেয় সংখ্যাসমূহে পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি চলে যেনে 2 পূৰণ 3 সমান 6 হয় 3 পূৰণ 2 কৰিলেও 6 হয় গতিকে 3 পূৰণ -2 কৰিলে -6 হয় -2 পূৰণ 3 কৰিলেও কি হ'ব -6 হ'ব গতিকে a * b = b * a হয় এইটো হৈছে ক্ৰম বিনিময় বিধি পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবিলাকে এই বিধিটো মানি চলে বুজি পাইছা তোমালোকে 4 নম্বৰটো হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে যেনে 4 হৰণ 2 ইজ নট ইকুৱেল 2 হৰণ 4 গতিকে 2 4 খন কৰিলে 2 হ'ব কিন্তু 4 2 খন কৰিলে আমাৰ 2 নহয় গতিকে সেইকাৰণে সমান নহয় গতিকে সেইকাৰণে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি নচলে তোমালোকে সদায় মনত ৰাখিবা ক্ৰম বিনিময় বিধিটো পৰিমেয় সংখ্যাই পূৰণ আৰু যোগৰ ক্ষেত্ৰতহে মানি চলে ইয়াৰ পিছৰ বিধিটো হৈছে সহযোগ বিধি 1 নম্বৰ যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে যেনে 2 + 4 + 6 তাৰমানে a + b এইটো আমি ব্ৰেকেট কৰিলোঁ + c হ'ল ইকুৱেল a + b + c কৰিলোঁ এবাৰ গতিকে দুইফালে যদি যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ উত্তৰটো সমানে ওলাব গতিকে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই এই সহযোগ বিধিটো মানি চলে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে যেনে -2 -3 আছে মাইনাছ ইফালে -1 আছে গতিকে এই দুটা যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব 1 ওলাব এইফালে ইয়াত 1 এইফালে +1 1 1 কৰিলে 2 হ'ব ইয়াত +2 ওলাব কিন্তু এইফালে +2 নোলায় গতিকে দুইটা সমান নহয় সেইকাৰণে গতিকে পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি নচলে পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে যেনে 2 পূৰণ 3 পূৰণ 4 হয়নে নহয় গতিকে 2 3 গুণ 6 হ'ল 6 4 গুণ 24 হ'ব এইফালে 3 আৰু 4 যদি আমি ব্ৰেকেট কৰি দিওঁ তেতিয়াহ'লে 3 * 4 = 12 হ'ব 12 2 * 24 হ'ব দুইফালে সমান হ'ব গতিকে পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবিলাকে সহযোগ বিধিটো মানি চলে 4 নম্বৰটোত হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে যেনে 6 হৰণ 3 3 6 খন কৰিলে 2 হয় 2 2 খন কৰিলে 1 হ'ব এইফালে যদি আমি কৰি দিওঁ তেতিয়াহ'লে আমাৰ এইফালে 1 নোলায় গতিকে দুইটা সমান নহয় বুজি পাইছা তোমালোকে সেইকাৰণে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধিটো মানি নচলে এবাৰ আহিলে আমাৰ বিতৰণ বিধিটো কি হৈছে a * b + c = a b পূৰণ কৰিব লাগিব তাৰপিছত +a হ'ল a c কো পূৰণ কৰিব লাগিব সেইধৰণে মাইনাছতো কৰিব পাৰি a b - c আছিলে গতিকে a ৰে b পূৰণ কৰিলোঁ মাইনাছ হ'ল গতিকে a ৰে c পূৰণ কৰিলোঁ এই বিধিটোকে কি বুলি কোৱা বিতৰণ বিধি বুলি কোৱা হয় এই বিধিটোক যোগ আৰু বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি বা চমুকৈ বিতৰণ বিধি বোলে যেনে 2 * 5 + 4 = 2 * 5 + 2 * 4 3 * 6 - 5 3 * 6 3 * 5 মাইনাছ হ'ল গতিকে এইটো যোগ আৰু বিয়োগক সাপেক্ষে পূৰণৰ বিতৰণ বিধি বুলি কোৱা হয় বুজি পাইছা তোমালোকে মনত ৰাখিবা পিছত আহিলে যোগাত্মক অভেদ শূন্যৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে যোগফল সেই পৰিমেয় সংখ্যাটোৱে হয় তাৰমানে শূন্যৰ লগত যিকোনো সংখ্যা আমি যদি যোগ কৰোঁ তেনেহ'লে যিটো সংখ্যা যোগ কৰোঁ সেইটোৱে কি হয়
আমাৰ উত্তৰটো হয় গতিকে 2/3 লগত 0 যদি যোগ কৰি দিওঁ তেতিয়াহ'লে এনসাৰটো 2/3 হ'ব এফালে 0 লগত যদি 2/3 যদি যোগ কৰি দিওঁ তেতিয়াহ'লে এনসাৰটো 2/3 হ'ব বুজি পাইছা তোমালোকে সেইকাৰণে শূন্যক যোগাত্মক অভেদ বুলি কোৱা হয় মনত ৰাখিবা এবাৰ আহিলে গুণাত্মক অভেদ যিকোনো পৰিমেয় সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল সেই সংখ্যাটোৱে হয় সেইবাবে একক পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ বোলে যেনে 5 × 1 = 5 হয় 1 × 5 = 5 হয় গতিকে একক সেইকাৰণে কি বুলি কোৱা হয় গুণাত্মক অভেদ বুলি কোৱা হয় এবাৰ আহিলে যোগাত্মক বিপৰীত দুটা সংখ্যাৰ যোগফল শূন্য হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় যেনে 3 + -3 = 0 হয় দুটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব শূন্য ওলাব গতিকে 3ৰ যোগাত্মক বিপৰীত -3 হ'ল বা -3ৰ যোগাত্মক বিপৰীত কি হ'ব 3 হ'ব বুজি পাইছানে তাৰ ওলোটাটো হয় গতিকে সেইকাৰণে -2/3 + 2/3 = 0 হ'ল গতিকে -2/3 যোগাত্মক বিপৰীত 2/3 হ'ল বা 2/3 যোগাত্মক বিপৰীত -2/3 হ'ব বুজি পাইছা তোমালোকে এটো হৈছে যোগাত্মক বিপৰীত দুটা সংখ্যাৰ যোগফলটো সদায় শূন্য হ'ব লাগিব বুজিলা এবাৰ আহিলে গুণাত্মক বিপৰীত দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় যেনে 7 × 1/7 = 1 হয় 7ৰ গুণাত্মক বিপৰীত 1/7 বা 1/7ৰ গুণাত্মক বিপৰীত 7 হয় তাৰমানে দুটা সংখ্যাৰ পূৰণফলটো আমাৰ কি হ'ব লাগিব সদায় 1 হ'ব লাগিব এই দুটা পূৰণ কৰিলে আমাৰ কি ওলাব 1 ওলাব 7 কটা গ'লে 1 হে হ'ব গতিকে সেইকাৰণে এইটোক কি বুলি কোৱা হয় গুণাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয় যেনে 7ৰ গুণাত্মক বিপৰীত 1/7 বা 1/7ৰ গুণাত্মক বিপৰীত 7 বুজি পাইছা তোমালোকে মই ইয়াৰ নেক্সট ভিডিঅ'টোত অনুশীলনী 1.1ৰ যিসমূহ প্ৰশ্ন আছে সেইবোৰ সমাধান কৰি দিম তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা ধন্যবাদ আজিলৈ